ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত যেন আজি আমাৰ শক্তি দিনক দিনে ম্লান হ'ব ধৰিছে। কলিৰ অনুচৰ বৰ্গয়ো মৰ্ত্যৰ মনুষ্যক পাপত লিপ্ত কৰাই এফালৰ পৰা নিজৰ শক্তি কৰিছে বৃদ্ধি, যাৰ বাবে বসুমতীও আজি অতি নিৰ্যাতিতা। যেনে তেনে মই ধৰ্মক মৰ্ত্যত স্থিতি ৰাখিব লাগিব, নহ'লে কলিৰ বিপৰ্যয়ৰ ধুমুহাই সমগ্ৰ পৃথিৱী এফালৰ পৰা কৰি পেলাব। ধৰ্ম গোটেই পৃথিৱীত তোমাক চলাথ কৰিলোঁ আৰু তুমি এই স্থানত লৈছা থিতাপি। কলি কিবা হেতু আজি তুমি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন ধৰ্মৰ কাষত? প্ৰশ্নটো বহুত আছে ধৰ্ম, তাৰ আগে কোৱা তুমি কিয় এতিয়াও মৰ্ত্যত বিৰাজমান? সত্য ধৰ্ম ৰক্ষাৰ্থে সৃষ্টিৰ ৰাণীৰ পৰাই ধৰ্ম এই মৰ্ত্যত আছে আৰু আজীৱন থাকিব। তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত? ব্যাঘাত যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে। এইহে মই তোমাক কৰিছো আদেশ, শীঘ্ৰে ত্যাগ কৰি মৰ্ত্যলোক গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আদেশ শুনাবলৈ কোন তুমি কলি? কালৰ নিৰ্দেশত যুগৰ অনুসাৰে ধৰ্মই নিজৰ স্থিতি কৰ্তব্য সম্পাদন কৰি আহিছে। তাত তোমাৰ আদেশৰ প্ৰয়োজন না অনুৰোধৰ? অনুৰোধটো এই কলিয়ে নকৰে কদাপি। প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰি দিম পৃথিৱীৰ পৰা। তথাপিতো কিন্তু অনুৰোধ নকৰে কলিয়ে। জগতৰ ভোগ-পিচ্ছ হৈ দানা সমাজৰ অৱহেলিত দেৱতা হৈ মোক বন্দী কৰ। মুখ সম্ভালি কথা কবা ধৰ্ম।